তেতিয়া সময় আছিল 1942 চনৰ ছেপ্টেম্বৰ। 42ৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপূৰ সময়। স্বাধীনতা আন্দোলনত দুজনকৈ শ্বহীদ থকা বজালীত ব্ৰিটিছৰ গোলামী উফৰাবৰ বাবে গঠন কৰিছিল জাতীয় চৰকাৰ। স্বাধীনতা সংগ্ৰামীয়ে মৰসাহ কৰি গঠন কৰিছিল জাতীয় চৰকাৰ। নিৰ্মাণ হৈছিল জাতীয় কাৰাগাৰ, গঠন হৈছিল জাতীয় শান্তি সেনা, কেন্দ্ৰীয় পঞ্চায়ত, সমবায় ভঁৰাল। বজালীত নেহেৰুৰ পদাৰ্পণে উদ্বুদ্ধ কৰিছিল এইসকল স্বাধীনতা সংগ্ৰামীক। সেয়া আছিল 1942 চনৰ 25 ছেপ্টেম্বৰ। বজালীবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে আছিল এটা কলা দিন। সেই দিনটোতেই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই ব্ৰিটিছৰ পুলিচ বাহিনীৰ গুলীত নিহত হৈছিল বজালীৰ সাদেৰীৰ ৰাউতাৰাম কোচ আৰু ভোগপুৰ দখলাৰ মদন বৰ্মন। স্বাধীনতা আন্দোলনত দুজনকৈ শ্বহীদৰ নাম লিপিবদ্ধ কৰা বজালীৰ আছে স্বাধীনতা আন্দোলনৰ এক সুকীয়া ইতিহাস। ভাৰত ত্যাগ আন্দোলনৰ সেই সময়ছোৱাত বজালীৰ আকাশ বতাহ মুখৰিত হৈ পৰিছিল তৰিম কিম্বা মৰিম শ্লোগানেৰে। 1937 চনৰ নৱেম্বৰ মাহত পণ্ডিত জৱাহৰলাল নেহৰুৱে বজালীত পদাৰ্পণ কৰিছিল। বজালী মহাবিদ্যালয়ৰ খেলপথাৰত উদ্যত্ত ভাষণ দিয়াৰ পাছতেই বজালীত স্বাধীনতা আন্দোলন তীব্ৰতৰ হৈছিল। 1942 চনৰ 12 আগষ্টত বজালীজুৰি হৰতাল আৰু প্ৰতিবাদ পালন কৰা হয়। ব্ৰিটিছ দমনৰ বিৰুদ্ধে বজালীত 42 ছেপ্টেম্বৰত ব্ৰিটিছ চৰকাৰৰ অস্তিত্ব অস্বীকাৰ কৰি বজালীৰ সংগ্ৰামীসকলে স্বাধীনতা ঘোষণা কৰি মৰসাহ কৰি গঠন কৰিছিল সমান্তৰাল বা জাতীয় চৰকাৰ। আমাৰ বজালীবাসীৰ এক বিশেষ ভূমিকা আছিল। 1942 চনত এই স্বাধীনতা আন্দোলনতে ইয়াৰ পৰা দুগৰাকীকৈ শ্বহীদ হৈছিল আমাৰ মদন বৰ্মন, ৰাউতাৰাম কোচ। ঠিক একেধৰণে বজালীত সেই সময়ত এই যিটো স্বাধীনতাৰ যিটো কাৰ্যক্ৰমণিকা এইটো বিশেষভাৱে চলিছিল। ইয়াত বজালীবাসীয়ে ব্ৰিটিছ চৰকাৰক উফৰাই দিয়াৰ কাৰণে সমান্তৰাল চৰকাৰ গঠন কৰাই নহয়, সমান্তৰালভাৱে সকলো কাম নিজস্বভাৱে কৰিছিল আৰু নিজৰ যিটো আমাৰ দায়িত্ব কৰ্তব্য আটাইখিনি নিজেই কৰিছিল, য'ত নেকি চৰকাৰক কোনো ধৰণে ইয়াত আচলতে জড়িত হ'ব দিব পৰা নাছিল বা জড়িত হ'ব দিয়া নাছিল। তেনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিছিল। ইয়াত ৰাইজমেল হৈছিল, বিশেষভাৱে ইয়াত বিভিন্ন সভা সমিতি হৈছিল আৰু এই যি ধৰণৰ আমাৰ স্বাধীনতাৰ ক্ষেত্ৰত আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত বজালীবাসীক একত্ৰিত কৰি উৎসাহিত কৰাৰ ক্ষেত্ৰত সেই সময়ত 1937 চনত আহি আমাৰ বজালী মহাবিদ্যালয়ৰ খেলপথাৰত যি আছে তাত আহি এই যিখন সেই স্থানত আহি তেতিয়া আমাৰ জৱাহৰলাল নেহৰুদেৱে ইয়াত উৎসাহিত কৰিছিল আৰু তেখেতৰ ভাষণত সকলোকে এক হৈ পুনৰ আগুৱাই যোৱাৰ কাৰণে আহ্বান জনাইছিল। গতিকে বজালীবাসী স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা থকা অঞ্চল। আৰু এই চৰকাৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল ছাত্ৰ আৰু যুৱকসকলে। বজালীৰ বস্তু বাহিনী বাহিৰলৈ যোৱা আৰু ব্ৰিটিছৰ গোলামীৰ কৰা চৰকাৰী কৰ্মচাৰী বেপাৰী হাতলৈ যোৱাত বাধা দিয়া হৈছিল। কালদী আৰু পহুমাৰা নৈত স্বেচ্ছাসেৱীসকলে পহৰা দি নৈৰে ব্ৰিটিছৰ বেপাৰীয়ে বস্তু অনাত বাধা দিছিল। চোৰাং আৰু কলা বজাৰ বন্ধ কৰি দিয়া হৈছিল। প্ৰতিখন গাঁৱতে স্থাপন কৰা হৈছিল সমবায় ভঁৰাল আৰু কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পুঁজি গঠিত হৈছিল। বজালীৰ বিভিন্ন স্থানত 27টা শিবিৰ স্থাপন কৰি 12জন প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক ৰখা হৈছিল। উল্লেখ্য যে আন্দোলনৰ বিৰোধিতা কৰাসকলক সংশোধন আৰু অনুশোচনাৰ বাবে বজালীৰ চৌখুটি আৰু কলৰগুৰিত 2খন জাতীয় কাৰাগাৰো নিৰ্মাণ কৰা হৈছিল। বজালীত আন্দোলনৰ সময়ত বিশেষকৈ 42 চনৰ সেই সময়তে যেতিয়া আন্দোলনৰ ঢৌৱে বজালীবাসীক নচুৱাই গৈছিল, সেই সময়ত বজালীবাসীৰ যিখিনি মানুহে ইয়াত দায়িত্ব লৈছিল, তেওঁলোকে মানুহক আন্দোলনত যোগদান নকৰাবিলাকৰ বিপৰীতে থকা ইংৰাজৰ সপক্ষে থকাবিলাক তেওঁলোকে কাৰাগাৰত নিক্ষেপ কৰাৰ কাৰণে বিভিন্ন স্থানত কাৰাগাৰ তৈয়াৰ কৰি লৈছিল আৰু শান্তি ৰক্ষাৰ নামত যিহেতু শান্তিৰ আন্দোলন আছিল, শান্তি শিবিৰো তেওঁলোকে তৈয়াৰ কৰিছিল আৰু স্বেচ্ছাসেৱী অনুষ্ঠানো গঠন কৰিছিল নিজে নিজে বিভিন্ন ধৰণে, যাতে ব্ৰিটিছ খেদা আন্দোলনক তেওঁলোকে উন্নত ধৰণেৰ এটা মৰ্যাদা স্থাপন কৰি
ব্ৰিটিছক খেদিব পাৰে, মানুহক জাগৃত কৰিব পাৰে, এইধৰণে নিজা ব্যৱস্থা কৰিছিল। এনেদৰে বজালীৰ আছিল স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা। ব্ৰিটিছৰ বিৰুদ্ধে জাতীয় চৰকাৰ গঠন কৰি স্বাধীনতা সংগ্ৰামত বজালীৰ স্বাধীনতা সংগ্ৰামীসকলে পালন কৰিছিল বিশেষ ভূমিকা। বজালীৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ সহযোগত নিউজ এক্স ৰিপৰ্ট DY 365।